স্কুললৈ খোজকাঢ়ি যোৱা নে বাছত গাড়ীত নে ৰেলত যোৱা জেক আৰু তেওঁৰ ভায়েক জু একেলগে স্কুললৈ খোজকাঢ়ি যায় এদিনাখন এটা তৰ্কত জেকে কৈছে যে তেওঁলোকে স্কুললৈ 0.75 কিলোমিটাৰ খোজকাঢ়ে আনহাতে তেওঁৰ ভায়েকে কৈছে যে এয়া স্কুললৈ 3/4 কিলোমিটাৰ কোন শুদ্ধ দুয়োজনেই শুদ্ধ দশমিক সংখ্যাক ভগ্নাংশলৈ আৰু ভগ্নাংশৰ পৰা দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰি কোনবোৰ সংখ্যা সমান বা কোনবোৰ ডাঙৰ বা সৰু জানিবলৈ ই এক গুৰুত্বপূৰ্ণ পদ্ধতি আমাৰ উদ্দেশ্য হ'ল ভগ্নাংশক দশমিক সংখ্যাত আৰু দশমিক সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰা আগৰ অধ্যায়ত আমি পৰিমেয় সংখ্যাৰ বিষয়ে শিকিছো এতিয়া আমি ভগ্নাংশক দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰিবলৈ শিকিম ধৰা হ'ল পৰিমেয় সংখ্যা 3/5 11/3 16/11 3/5 11/3 16/11 লবক হৰেৰে হৰণ কৰা প্ৰথম স্তৰত আমি দেখিম যে ভাগশেষ 0 হয় আৰু হৰণটো সমাপ্ত হয় এনে ধৰণৰ দশমিক সংখ্যাবোৰক সাৱধি দশমিক বুলি কোৱা হয় গতিকে আমি পাওঁ 3/5 = 0.6 দ্বিতীয় ক্ষেত্ৰত আমি দেখো যে প্ৰতিটো স্তৰত ভাগশেষ 2 হয় আৰু হৰণটো সমাপ্ত নহয় কিন্তু চলিয়েই থাকে তাৰোপৰি ভাগফলৰ শেষ অংক 6 বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকে এনে ধৰণৰ দশমিক সংখ্যাক নিৰৱধি পুনৰাবৃত্ত দশমিক সংখ্যা বুলি কোৱা হয় এনেদৰে আমি পাওঁ 11/3 = 3.666 অসীমলৈ আবৃত দশমিক সংখ্যা অংকটোৰ ওপৰত বা পুনৰাবৃত্ত হোৱা অংকটোত আঁচ টানি প্ৰকাশ কৰা হয় বলা এতিয়া কিছুমান দশমিক সংখ্যা 5.437 লৈ দশমিক সংখ্যা ভগ্নাংশলৈ পৰিৱৰ্তন কৰিবলৈ শিকো আমি কেৱল দশমিক গুচাব লাগে আৰু হৰৰ ঠাইত 1 লিখি শূন্যৰ সংখ্যা দশমিক বিন্দুৰ পিছত থকা অংকৰ সংখ্যাৰ সমান হোৱাকৈ লিখিব লাগে এই ক্ষেত্ৰত আমি দশমিকৰ পিছত 3টা অংক পাওঁ সেয়েহে সংখ্যাটো = 5437/1000 পুনৰাবৃত্ত দশমিকৰ ক্ষেত্ৰত আমি দুটা অৱস্থা পাওঁ এটা হ'ল য'ত দশমিকৰ পিছত পোৱা অংকবোৰ পুনৰাবৃত্তি হয় আৰু দ্বিতীয় ক্ষেত্ৰত অংকৰ পুনৰাবৃত্তি কিছু পুনৰাবৃত্তি নোহোৱা অংকৰ পিছত আৰম্ভ হয় দৃষ্টান্ত ব্যৱহাৰ কৰি আমি এই প্ৰক্ৰিয়াটো বুজিব লাগিব ঘটনা 1.27ক ভগ্নাংশলৈ প্ৰকাশ কৰা স্তৰ 1 ধৰা হ'ল xৰ দশমিক সংখ্যা = 1.27 সমীকৰণ 1 স্তৰ 2 10⁻n ৰে সমীকৰণটো পূৰণ কৰা হ'ল য'ত n হ'ল দশমিকৰ পিছত পোৱা পুনৰাবৃত্ত হোৱা সংখ্যাটো এই ক্ষেত্ৰত 10⁻2 দ্বাৰা 100x = 127.27 অসীমলৈ সমীকৰণ 2 স্তৰ 3 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ বিয়োগ কৰিলে আমি পাওঁ 99x = 126 x = 126/99 এইদৰে দশমিক সংখ্যা হ'ল 1.27 = 14/11 বলা ক্যালকুলেটৰত এটো নিশ্চিত কৰো 14/11 = 1.27 ঘটনা 2 0.4777 so on ভগ্নাংশত প্ৰকাশ কৰা স্তৰ 1 ধৰা হ'ল xৰ দশমিক সংখ্যা = 0.4/7 সমীকৰণ 1 স্তৰ 2 10⁻n ৰে সমীকৰণটো পূৰণ কৰা হ'ল
য'ত n হ'ল দশমিকৰ পিছত পোৱা পুনৰাবৃত্ত হোৱা সংখ্যাটো। এই ক্ষেত্ৰত 10ৰ দ্বাৰা 10x is equal to 4.7 সমীকৰণ 2। স্তৰ 3 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ বিয়োগ কৰিলে আমি পাওঁ 9x is equal to 4.3 যিয়ে দিয়ে 9x is equal to 43 upon 10 x is equal to 43 upon 90 এইদৰে দশমিক সংখ্যা হ'ল 0.4 ৰেকাৰিং 7 is equal to 43 upon 90 বোলা ক্যালকুলেটৰত এইটো নিশ্চিত কৰো 43 upon 90 is equal to 0.4 ৰেকাৰিং 7 সাৰাংশ এই অধ্যায়ত আমি শিকিলো পৰিসমাপ্তি দশমিক সংখ্যা য'ত ভাগশেষ শূন্য হয় নিৰৱধি পুনৰাবৃত্ত আৰু পুনৰাবৃত্ত দশমিক সংখ্যা য'ত ভাগশেষ সদায় অশূন্য হয় দশমিক সংখ্যাক ভগ্নাংশলৈ পৰিৱৰ্তন আৰু ইয়াক উলুটাই কৰা আমি জানো যে বৰ্গমূল ললে অপৰিমেয় সংখ্যা পায় যেতিয়া বৰ্গমূল যুগ্ম বা অযুগ্ম হয় তুমি প্ৰকৃত সংখ্যাৰ বৰ্গমূল কেনেদৰে লবা এই বিষয়ে অধিক জানিবলৈ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবা